So hello everyone, সকলোকে স্বাগতম জনাইছো মই অভিজিত ৰাজবংশী ধন ছাৰে। আজি আমি এনেকুৱা এজন সাহসৰ বিৰুদ্ধে ইয়াত ডিসকাস কৰিম যিজনৰ ছত্ৰছায়াত লেট 17th চেঞ্চুৰীৰ পিছফালে গোটেই ভাৰতবৰ্ষত যিমানবোৰ হিন্দু ৰজা আছিল তেওঁলোকে স্বৰাজৰ কাৰণে চিন্তা কৰিবলৈ বাধ্য হৈছিল বা তেওঁলোকে স্বৰাজৰ কাৰণে চিন্তা কৰিবৰ পথ এটা পাইছিল। আৰু সেই লেজেণ্ডজন হৈছে ছত্ৰপতি সম্ভাজী মহাৰাজ, যোন পুত্ৰ আছিল শিৱাজী মহাৰাজৰ। শিৱাজী মহাৰাজ যাক কোৱা হয় যে তেওঁ প্ৰথমবাৰৰ কাৰণে ঔৰংজেবৰ সময়ছোৱাত স্বৰাজৰ যিটো চিন্তাধাৰা সেইটো লৈ আহিছিল আৰু তেওঁৰ সেই চিন্তাধাৰাটো কণ্টিনিউ কৰিছিল সম্ভাজী মহাৰাজে। তো তোমালোকে গম পোৱা যে যোৱাকালি আমাৰ এটা ট্ৰেইলাৰ আহিছিল চাৱা বুলি, য'ত ভিকি কৌশল আৰু ৰশ্মিকা মান্দানাই তাত মুখ্য অভিনেতা অভিনেত্ৰী আছে। তো চাৱা যিটো ট্ৰেইলাৰ আহিছিল সেই ট্ৰেইলাৰত ছত্ৰপতি সম্ভাজী মহাৰাজৰ বিষয়ে কোৱা হৈছে আৰু সেইকাৰণে আমি ভাবিছো যে হয়তো আমিও জনাটো দৰকাৰ এনেকুৱা এজন নায়কৰ বিষয়ে, এনেকুৱা এজন ৰুলাৰৰ বিষয়ে যাৰ হয়তো নাম ইতিহাসৰ পৰা এটা সাইডৰ পৰা চাবলৈ গ'লে মুছা গৈছে। তো আজি আমি ডিসকাস কৰিম দ্য লেজেণ্ড অফ ছত্ৰপতি সম্ভাজী মহাৰাজ কোন আছিল। সো প্ৰথমতে জাস্ট আমি জানিব লাগিব, মই প্ৰথমতে ক'ব খোজো যে তেওঁৰ জৰিয়তে আমি কি কি শিকিবলৈ পাওঁ, লাৰ্নিং এণ্ড টেকৱেজ। যদি চাওঁ, হি ৱাজ এ গ্ৰেট লিডাৰ, যাৰ জৰিয়তে আমি ক'ব পাৰো যে ঔৰংজেবৰ সেই শাসনকালত যেতিয়া ব্ৰিটিছাৰ্ছ অহা নাছিল, তাৰ আগত যেতিয়া আমি চাওঁ, যদি আমি মধ্যযুগৰ ভাৰতৰ ইতিহাস চাওঁ, আমি মধ্যযুগৰ ভাৰতৰ ইতিহাসক দুটা ভাগত বিভক্ত কৰিব পাৰো। প্ৰথম যিটো ভাগ আছিল তাত বাবৰৰ পৰা আদি কৰি 1707লৈ ঔৰংজেবৰ যিখিনি সময়সীমা তাৰ বিষয়ে চাওঁ, আৰু লেটাৰ মেডিয়েভেলত আমি বাহাদুৰ শাহ জাফৰ হৈ যাওক বা ফাৰুক চিয়াৰ হৈ যাওক, শাহ আলম II হৈ যাওক, তেনেকুৱা ধৰণৰ ৰজাবোৰৰ বিষয়ে বা মোগল ৰুলাৰ্ছবোৰৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। তো যিখিনি সময়ত ঔৰংজেবৰ সময়ত আমি ক'ব পাৰো যে মোগলৰ যিটো পাৱাৰ সেইটো একদম পিকত আছিল, আৰু সেইখিনি সময়তেই ভাৰতৰ হিন্দু ৰজাবোৰক তেওঁলোকক স্বৰাজৰ বিষয়ে শিক্ষা দিয়া বা স্বৰাজৰ বিষয়ে তেওঁলোকক পথ মুকলি কৰি দিয়াৰ মেইন যিজন মানুহ আছিল তেওঁ আছিল ছত্ৰপতি শিৱাজী মহাৰাজৰ লগতে তেখেতৰ পুত্ৰ ছত্ৰপতি সম্ভাজী মহাৰাজ। তেওঁ এজন গ্ৰেট লিডাৰ আছিল, তেওঁৰ ভিজন আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তেখেতৰ যি ডিচিশ্যন আছিল, ইনষ্টেণ্ট ল'ব পৰা ডিচিশ্যন, ৰাইট ডিচিশ্যন, সেই ডিচিশ্যনৰ বিষয়েও আমি জনাটো বহুত বেছি দৰকাৰ। মটিভেশ্যন, তেখেতক আমি এজ এ মটিভেশ্যন বা ইনস্পিৰেশ্যন হিচাপে আমি ল'ব পাৰো তেখেতক, য'ৰ পৰা আমি ইনস্পায়াৰ হ'ব পাৰো। ছিংগল গ'ল এটা ফ'কাছ কৰিব লাগে যে আমি, যদি তুমি এজন এছপিৰেণ্ট হয়, যদি আমি যিকোনো এক্সামৰ কাৰণেও প্ৰিপাৰেশ্যন কৰি আছো, তেতিয়াও যিকোনো আমি ক্ষেত্ৰত আছো, যিকোনো ছাইডত আছো, আমাৰ কাৰণে এটা ছিংগল গ'ল বহুত বেছি মহত্বপূৰ্ণ। টিম ৱৰ্ক কেনেদৰে কাম কৰে বা টিম ৱৰ্কৰ জৰিয়তে আমি সৰুৰ পৰাই পঢ়ি আছো যে এডাল লাঠি আমি সহজে ভাঙি দিব পাৰো, বাট এটা গ্ৰুপ অফ মানে লাঠিৰ বহুত কেইডাল লাঠি একেলগে লৈ আমি এটা গ্ৰুপৰ লাঠিৰ মানে এটা আমি যদি বাঞ্চ চাওঁ, সেই বাঞ্চটোক আমি ভাঙাটো আমাৰ কাৰণে অলপ টান হয়। তাৰ লগতে চাওঁ যদি এট্ৰেক্টিং এণ্ড ৰিটেইনিং লয়েল ফলোৱাৰ্ছ, আমি ফলোৱাৰ্ছবোৰক কেনেকুৱাকে নিজৰ লগত ৰাখিব পাৰো বা ফলোৱাৰ্ছবোৰক কেনেকুৱাকে নিজৰ লগত যাতে থাকে, আমি কেনেকুৱাকে তেওঁলোকক এট্ৰেক্ট কৰিব পাৰো, এই বিষয়েও আমি কাৰ পৰা গম পাব পাৰো, ছত্ৰপতি সম্ভাজী মহাৰাজৰ পৰা গম পাব পাৰো। এতিয়া জাষ্ট আমি অলপ ষ্টৰীৰ বিষয়ে চাম যে সম্ভাজী মহাৰাজৰ আৰম্ভণি কেনেকুৱাকে হৈছিল, বা ইয়াত আমি ৰিচেণ্টলি জাষ্ট মই ফাৰ্ষ্ট পেজত এইকাৰণে এই বস্তুটো আনিছিলো, বিকজ যোৱাকালি যেতিয়া ট্ৰেইলাৰ আহিছিল চাৱাৰ, তাৰ পৰাই আমাৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে যে কোন আছিল সম্ভাজী মহাৰাজ। তো চাৱা ইণ্ডিয়ান হিন্দী লেংগুৱেজ হিষ্টৰিকেল একশ্যন ফিল্ম হয়, যিখন আহি আছে, য'ত অভিনয় কৰিছে ৰশ্মিকা মান্দানা, ভিকি কৌশল, বিনীত কুমাৰ সিং। তো তেওঁ মাৰাঠা কিং, ছেকেণ্ড মাৰাঠা কিং যদি চাওঁ আমি, শিৱাজীৰ পিছত যদি মাৰাঠা কিং চাওঁ, ছত্ৰপতি সম্ভাজী মহাৰাজ, আৰু তেখেতৰ যিটো কেৰেক্টাৰ আছে সেইটো প্লে কৰিছে ভিকি কৌশল। এতিয়া চোৱা, সম্ভাজী মহাৰাজৰ কথা এনেকুৱা এজন, আমাৰ যেনেকে সেই সময়ত মোগলক ঔৰংজেবৰ সময়ত বা ঔৰংজেবৰ সময়লৈকে মোগলক যেনেকুৱাকে আহোমসকলে 17 বাৰ হৰুৱাইছিল, তেনেকুৱাকে যদি আমি চাওঁ শিৱাজী তেখেতক মাউণ্টেইন ৰেট উপাধি দিয়া হৈছিল। ঠিক আছে, কিহৰ কাৰণে? ফৰ দ্য গৰিলা টেকটিক্সৰ কাৰণে তেখেতক মাউণ্টেইন ৰেট উপাধি দিয়া হৈছিল। এতিয়া জাষ্ট তোমালোকে এটা ষ্টৰী মনত ৰাখিবা, বস্তুটো এনেকুৱা যে সম্ভাজী মহাৰাজ আছিল যেতিয়া শিৱাজীৰ মৃত্যু হ'ল, শিৱাজীৰ মৃত্যুৰ পিছত সম্ভাজী মহাৰাজৰ জীৱন কাল আৰম্ভণিৰ পৰা ইমান সুখৰ নাছিল। যদি আমি চাওঁ যে 2 বছৰ বয়সতে তেখেতৰ মাতৃৰ মৃত্যু হৈছিল, আৰু আমি গম পাওঁ যে দেউতাক শিৱাজী মহাৰাজ কিমান ডাঙৰ এজন কেৰেক্টাৰ, কিমান ডাঙৰ এজন পাৰ্চনেলিটি। এতিয়া মাকৰ মৃত্যুৰ পিছত 2 বছৰত মাকৰ মৃত্যুৰ পিছত যেতিয়া দেউতাকে সময় দিব পৰা নাছিল শিৱাজী মহাৰাজে, তেতিয়া যদি আমি চাওঁ যে দেউতাকৰ ফালৰ পৰা যিজনী আইতা আছিল, আইতাজনীয়ে চোৱা চিতা কৰিছিল। কাক চোৱা চিতা কৰিছিল? জাজিমায়ে সম্ভাজী মহাৰাজক চোৱা চিতা কৰিছিল। আৰু
আমি যদি আমি ফকাস চাওঁ, যদি আমি সেই সময়ৰ চিন্তাধাৰা চাওঁ, আমি কেনেকে গম পাওঁ যে 9 বছৰ বয়সত যেতিয়া ঔৰংজেবে কি কৰিছিল, শিৱাজী আৰু সম্ভাজী মহাৰাজক, যেতিয়া সম্ভাজী মহাৰাজৰ বয়স 9 বছৰ আছিল, দুয়োজনকে কি কৰিছিল, আগ্ৰাৰ জেইলত ভৰাই দিছিল। বা তাৰ পৰা কেনেকুৱাকে তাৰ পৰা তেওঁলোকে পলাই আহিবলৈ সক্ষম হ'ল। তাৰ পিছত যদি চাওঁ, সম্ভাজী মহাৰাজে 11 বছৰ বয়সত তেওঁ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে শিকিবৰ কাৰণে 10-11 বছৰ বয়সত এডমিনিষ্ট্ৰেশ্যন, এখন ৰাজ্য কেনেকে চলাব পাৰি, এখন কিংডমক সুচাৰুৰূপভাৱে কেনেকুৱাকে লৈ যাব পাৰি, তাৰ কাৰণে আমেৰৰ ৰজাৰ ওচৰলৈ তেখেতে গৈছিল, যাতে এখন এডমিনিষ্ট্ৰেশ্যন কেনেকে চলাব পাৰি তাৰ বিষয়ে গম পায়, তাৰ বিষয়ে শিকিবলৈ পায়। তাৰ লগতে যদি আমি চাওঁ, 16 বছৰ বয়সত তেখেতে যুদ্ধ আৰম্ভ কৰিছিল, বেলেগ বেলেগ কিংডমৰ লগত যুদ্ধ কৰিছিল, মোগলৰ লগত যুদ্ধ কৰিছিল, আৰু প্ৰথম যুদ্ধখন তেওঁ জিকিছিল যেতিয়া তেখেতৰ বয়স 16 বছৰ আছিল মাত্ৰ। তাৰ পিছত যেতিয়া 1680 পিছত যেতিয়া তেখেতে ৰজা হয় 1689লৈকে, সেই 9 বছৰৰ কাৰ্যকালত কোৱা হয় যে টোটেল 120 বেটেলছ তেওঁ যুঁজিছিল, আৰু গোটেই যুদ্ধবোৰ তেওঁ জিকিছিল, এখনো যুদ্ধ তেখেতে হাৰা নাছিল। তো তেনেকুৱা ধৰণৰ বহুত কথা আছে সম্ভাজী মহাৰাজৰ লগত মিলা, তেওঁৰ জীৱনৰ ওপৰত নিৰ্ভৰ কৰি এনেকুৱা বহুত কিছুমান টপিকছ আছে যিবোৰ আমাৰ হয়তো এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট হ'ব পাৰে, যদিহে হিন্দু সাম্ৰাজ্যৰ বা স্বৰাজৰ কথা আহি পৰে মেডিএভেলৰ সময়ত, মানে বিফৰ ব্ৰিটিছ যদি স্বৰাজৰ কথা আহি পৰে, তেতিয়া আমি এনেকুৱা ধৰণৰ বস্তুবোৰ উল্লেখ কৰিব পাৰোঁ আমি। বা ইয়াৰ বিষয়ে যদি আমি উল্লেখ কৰোঁ, আমাৰ যিটো এনচাৰ হ'ব বা আমাৰ যিটো নলেজ শ্ব' হ'ব, সেইটো এটা পাৰ পাব, যাৰ জৰিয়তে আমি ক'ব পাৰিম যে সেই সময়ত হিন্দু যি কিংডমবোৰ আছিল, ৰাজ্যবোৰ আছিল, তেওঁলোকে কেনেকুৱাকে মেডিএভেল বা মধ্যযুগৰ ভাৰতৰ সময়ত মোগলৰ সময়ত কেনেকুৱাকে তেওঁলোকে স্বৰাজৰ যিটো বিষয়বস্তু সেইটো সকলোৰে আগত দাঙি ধৰিবলৈ সক্ষম হৈছিল। তো লেটছ ষ্টাৰ্ট টুডে ছেশ্যন। আজি যদি চাওঁ, প্ৰথমতে চাওঁ সম্ভাজী মহাৰাজৰ আৰ্লি লাইফৰ কথা, তেওঁৰ জীৱন কেনেকুৱাকে আৰম্ভ হৈছিল। 1657 চনৰ মে মাহত তেওঁৰ জন্ম হৈছিল, আৰু তেওঁৰ মাক আছিল চাইবাই, শিৱাজীৰ প্ৰথমজনী ঘৈণীয়েক। তেওঁৰ জন্মৰ মই কৈছিলো অলৰেডি তোমালোকক যে 2 বছৰ পিছতে তেওঁৰ মাতৃৰ মৃত্যু হৈছিল। তাৰ পিছত পেটাৰ্নেল গ্ৰেণ্ড মাদাৰ জিজাবাই বা আমি জিজা মা বুলিও কওঁ, জিজাবাই বা জিজা মায়ে তেখেতক তুলি তুলি ডাঙৰ দীঘল কৰিছিল। আৰু তাৰ লগতে কোৱা হয় যে জিজা মা বা জিজাবায়ে তেখেতক কি দিছিল, তেখেতক শিক্ষা দিছিল যে এখন ৰাজ্য কেনেকুৱাকে সুচাৰুৰূপভাৱে চলাব লাগে। ঠিক আছে, এট দ্য এজ অফ 9 বছৰ বয়সত মই অলৰেডি তোমালোকক কৈছিলো যে কেনেকুৱাকে সেই সময়ৰ মোগলৰ যিজন শাসক আছিল ঔৰংজেবে কেনেকুৱাকে চলেৰে শিৱাজী মহাৰাজ আৰু তেখেতৰ 9 বছৰীয়া পুত্ৰ সম্ভাজী মহাৰাজক আগ্ৰালৈ মাতিছিল, আৰু তেওঁলোকক জেলত ভৰাই দিছিল বা কাৰাবন্দী কৰিছিল। So at the age of 9 he was sent to live with Raja Jai Singh of Amer। কিহৰ ট্ৰিটি মতে, কোনটো সন্ধিৰ মতে, পুৰন্দৰৰ সন্ধিৰ মতে। আৰু 14 তাৰ পিছতে কোৱা হয় যে তেওঁলোক যেতিয়া 9 বছৰ বয়সতে তেখেতক জেলত ভৰাই দিয়া হৈছিল নিজৰ দেউতাকৰ লগত, তাৰ পিছত তেওঁলোকে তাৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল। এনেকুৱা এজন বীৰ আছিল ছত্ৰপতি সম্ভাজী মহাৰাজ, যোন ডাঙৰ পুত্ৰ আছিল শিৱাজী মহাৰাজৰ। এট দ্য এজ অফ 14 years কোৱা হয় when he was still a prince, যেতিয়া তেখেতে ৰাজকুমাৰেই হৈ আছিল, he had led attacks on many territories of the Mughals। মোগলৰ বহুত এনেকুৱা টেৰিটৰিজ আছিল য'ত সম্ভাজী মহাৰাজে নিজে লিড কৰি এটেক কৰিছিল, যেনেকুৱাকে মোগল হৈ যাওক বা আদিল শ্বাহৰ কিছুমান টেৰিটৰি আছিল। He led and won his first battle at ৰামনগৰ। মই কৈছিলো যে 16 বছৰ বয়সত প্ৰথম যুদ্ধ জিকিছিল সম্ভাজী মহাৰাজে ৰামনগৰত। ঠিক আছে, ওকে। ইয়াৰ পিছত যদি চাওঁ আমি এডুকেশ্যন তেখেতে ক'ৰ পৰা পাইছিল, তেখেতৰ মেণ্টৰ বুলি ক'ব গ'লে আমি গম পাব লাগিব আউ চাহেব জিজা মাতাৰ বিষয়ে। আউ চাহেব জিজা মাতা জনে নিজৰ পুত্ৰকো তেনেকুৱা শিক্ষা দিছিল, এজন ভাল এডমিনিষ্ট্ৰেটৰ, ভাল ৱাৰিয়াৰ টেকটিক্সবোৰ তেখেতে শিকাইছিল। তো আউ চাহেব জিজা মাতাৰ কথা আমি গম পাব লাগিব, হু ৱাজ দ্য মেণ্টৰ অফ সম্ভাজী মহাৰাজ এট দ্য এজ অফ 13। আৰু এটা কথা মনত ৰাখিবা, সম্ভাজী মহাৰাজ ইমানেই জ্ঞানী আছিল সেই সময়ত যে তেওঁ 13টা লেংগুৱেজ জানিছিল, 13টা ভাষা তেখেতে জানিছিল। আৰু সেই 13টা ভাষাৰ মাজত সংস্কৃত আছিল, ইংলিছ আছিল, আৰু তাৰ লগতে সকলোতকৈ ইম্পৰ্টেণ্ট মনত ৰাখিবা পৰ্তুগীজ আছিল। আৰু পৰ্তুগীজ যিহেতু তেখেতে জানিছিল বা পৰ্তুগীজ জনাৰ কাৰণেই পৰ্তুগীজ সেটেলমেণ্ট বা কলনিয়েল যিটো সেটেলমেণ্ট আছিল পৰ্তুগীজসকলৰ গোৱাত, তাত যুদ্ধৰ সময়তো
এই যেটো ট্যালেন্ট আছিল বা এই যেটো শিক্ষা আছিল পৰ্তুগীজ ক'ব পাৰিছিল পৰ্তুগীজ জানিছিল এই যেটো বস্তু আছিল ই বহুত সহায় কৰিছিল যেতিয়া তেখেতে পৰ্তুগীজ সকলৰ লগত গোৱাত যুদ্ধ কৰিছিল পাই Shivaji Maharaj had given him excellent education in civil administration and military campaigns. Military campaigns of লগত জড়িত excellent education শিক্ষা বহুত ভাল শিক্ষা কোনে দিছিল তেখেতক শিৱাজী মহাৰাজে দিছিল There was আৰু শুনা শিৱাজী মহাৰাজৰ পুতেক সম্ভাজী মহাৰাজ তেওঁ ভাল ৰাইটাৰো আছিল এজন ভাল লিখক আছিল যদি আমি চাও সকলোতকৈ ইম্পৰ্টেন্ট যিখন ৰাইটিংছ আছিল সকলোতকৈ ইম্পৰ্টেন্ট ৰাইটিংছ কি আছিল সম্ভাজী মহাৰাজৰ বুধ ভূষণম মনত ৰাখিবা বুধ ভূষণম সকলোতকৈ ইম্পৰ্টেন্ট ৰাইটিংছ আছিল কাৰ সম্ভাজী মহাৰাজৰ তাৰ লগতে আদাৰ তিনিখন কি বুক আছিল চোৱা নায়িকা ভেদ সৎসতক আৰু তাৰ পিছত নকশিখা So Nakshika, Satsasaka aru Naika Ved, these are the other three important books which were written in Hindi language. Fine. So, Hokarturi important to Monoprahiba Budh Bhushanam. Budh Bhushanam is the most important writings of Chhatrapati Sambhaji Maharaj. Innovations of Atau ki korisil. He also had an idea of building a causeway. Causeway ki jana simple bhasat jodi kobo jao, tumalake embankment jana, mothauri kotha jana. সেই মথাউৰি বা এম্বেকমেন্ট যে আছে এম্বেকমেন্টৰ ওপৰত যদি ৰাস্তা বনোৱা যায় যিকোনো এটা জায়গালৈ যদি কানেক্ট কৰা যায় দুটা জায়গাক যদি এম্বেকমেন্টৰ ওপৰত ৰাস্তা বনাই মথাউৰিৰ ওপৰত ৰাস্তা বনাই যেতিয়া কানেক্ট কৰা যায় ইট ওয়াজ নোন এজ কজৱে ইয়াক কি বুলি জনা যায় কজৱে তো in the sea from Rajapuri to the gate of Janjira Rajapurir পৰা জঞ্জিৰালৈ কজৱে বনোৱাৰ আইডিয়া আনিছিল সম্ভাজী মহাৰাজে যাতে জঞ্জিৰাৰ সিদ্ধি সকলক হৰুৱাব পৰা যায় কাক জঞ্জিৰাৰ সিদ্ধি সকলক হৰুৱাব পৰা যায় আৰু এনেকুৱাকেও কোৱা হয় যে হি ইভেন বিল্ট এ কজৱে অফ 800 মিটাৰছ 800 মিটাৰৰ কজৱেও বনাইছিল তেখেতে বাট পিছত তেখেতে বনাব নোৱাৰিলে ডিউ টু দা মুঘল ইনভেজন মুঘলসকলে আক্ৰমণ কৰি দিলে হাসান আলী খান অন কল্যাণ ভিৱান্দিক এটেক কৰিলে কোনে মুঘলসকলে হাসান আলী খানে হি মেড জ্যাকেটস ফ্ৰম লেদাৰ শুনা আৰু এটা ইনভেজন চোৱা তেখেতে কি কৰিছিল যাতে যুদ্ধত তেখেতৰ সোলজাৰ্ছ বোৰে এৰোবোৰৰ পৰা বাচিব পাৰে ধনু কাৰবোৰৰ পৰা বাচিব পাৰে তাৰ কাৰণে কি কৰিছিল তেখেতে লেদাৰ জ্যাকেট বনাবৰ চেষ্টা কৰিছিল কিহৰ চেষ্টা কৰিছিল লেদাৰ জ্যাকেট বনোৱাৰ চেষ্টা কৰিছিল ফৰ হিজ সোলজাৰ্ছ টু এনচিয়ৰ প্ৰটেকচন ফৰ লিথেল এৰোজ ফায়াৰ্ড বাই দা মাইসোৰ আৰু যেতিয়া মাইসোৰৰ লগত যুদ্ধ হৈছিল মাইসোৰৰ লগত যুদ্ধৰ সময়ত মাইসোৰ সৈন্যৰ ধনু কাৰৰ পৰা বাচিবৰ কাৰণে নিজৰ সৈন্যবোৰৰ কাৰণে লেদাৰৰ জ্যাকেট বনোৱাৰ চেষ্টা কৰিছিল ছত্ৰপতি সম্ভাজী মহাৰাজ that were the his innovations যদি আমি চাও মেইন ইনসিডেন্টস হোৱা যদি আমি সম্ভাজী মহাৰাজৰ জীৱন কালৰ বিষয়ে ভালদৰে গম পাব লাগে তেতিয়ালে আমি এই স্লাইডটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট যেতিয়া ছত্ৰপতি শিৱাজীৰ মৃত্যু হৈছিল এপ্ৰিলৰ 1680 চনত সম্ভাজী was still held captive in পালহালা ফোর্ট তেখেত তেতিয়া বন্দী হৈ আছিল পালহালা ফোর্টত পানহালা ফোর্টত বন্দী হৈ আছিল সম্ভাজী মহাৰাজ এতিয়া কথাটো হল সেই সময়ত এটা ষড়যন্ত্ৰ হৈছিল কি ষড়যন্ত্ৰ হৈছিল সম্ভাজী মহাৰাজৰ মাহিমাকে বিচাৰিছিল যে সম্ভাজী মহাৰাজৰ হাফ ব্ৰাদাৰ মানে মাহিমাক আৰু শিৱাজীৰ পুত্ৰ সেই সময়ত 10 বছৰ বয়স আছিল তো সেই পুত্ৰই ৰাজসিংহাসন লওক মাৰাঠাসকলৰ ৰাজসিংহাসন লৈ লওক ঠিক আছে যেতিয়া এই ষড়যন্ত্ৰ বা কনস্পিৰেচীটো হৈছিল সেই তেতিয়া সম্ভাজী মহাৰাজ আছিল পানহালাৰ কোট গড় বা ফোর্টত বন্দী হৈ আছিল এজ এ ক্যাপটিভ হিচাপে আছিল আৰু যেতিয়া এই নিউজটো তেখেতৰ কাণত পৰে তেতিয়া তেখেতে কি কৰিছিল তেখেতে তাৰ পৰা ওলাই আহি আৰু মই কৈছিলো যে মাহিমাকৰ পুতেক ৰাজাৰামক ৰাজসিংহাসনত বহুৱাবৰ চেষ্টা কৰিছিল 21 এপ্ৰিল 1618 আপন হিয়াৰিং দিস নিউজ এই নিউজটো শুনাৰ পিছত সম্ভাজীয়ে কি কৰে তাৰ পৰা পলাই আহে ক্যাপটিভ যি কাৰাবন্দী কৰি ৰাখিছিল তাৰ পৰা তেখেত পলাই আহে এণ্ড টুক পজিশন অফ দা পানহালা ফোর্ট অন 7 এপ্ৰিল পানহালা ফোর্টত নিজৰ কব্জা সাব্যস্ত কৰে কেতিয়া যেতিয়া তেখেতে ব্ৰাহ্মণ কমান্ডাৰজনক হত্যা কৰিছিল তাৰ ব্ৰাহ্মণ কমান্ডাৰজনক হত্যা কৰিছিল সেনাপতিজনক আৰু তাৰ পিছত পানহালা ফোর্টত তেখেতে নিজৰ কব্জা সাব্যস্ত কৰে 18 জুনত হি একুৱাৰ্ড কন্ট্ৰোল অফ দা ৰাইগাৰ ফোর্ট সম্ভাজী ফৰ্মেলি এসেন্ডেড দা থ্ৰোন অন 20 জুলাই 1680 আৰু সম্ভাজীয়ে ফাইনেলি মাৰাঠাসকলৰ ৰাজসিংহাসন কেতিয়া দখল কৰে 20 জুলাই 1680 চনত এনেকুৱা এজন বীৰ ব্যক্তি যিজন ব্যক্তিয়ে নিজৰ জীৱনত 120খন যুদ্ধত কেতিয়াও হাৰা নাছিল তেনেকুৱা ব্যক্তি এজনে ঔৰংজেবৰ হাতত ধৰা কেনেকৈ পৰিল ইয়াতো ষড়যন্ত্ৰ আছে নিজৰ মানুহে কোৱা হয় ন যে আগৰ সময়ত আমি
কি কৰিছিলো নিজৰ মানুহক ধোকা দিছিলো সেই বস্তুটো তেতিয়াও চলিছিল যদি আমি য়েচুবাইৰ কথা চাব যাওঁ সম্ভাজীৰ ঘৈণীয়েক বা তেখেতৰ ওয়াইফ তেখেতৰ খুলহালি যিজন আছিল গণজি শিখৰি যিজন খুলহালি আছিল তেওঁ কি কৰিছিল ঔৰংজেবৰ স্পাই সকলক গৈ এদিন কি হৈছিল জানা সম্ভাজী মহাৰাজ ৰায়গড়ৰ ফালে গৈ আছিল এটা সিক্ৰেট ৰাস্তাৰে এটা সিক্ৰেট পথেৰে কলৈ গৈ আছিল সিক্ৰেট পথ এটাৰে গৈ আছিল ৰায়গড়লৈ আৰু এই নিউজটো গণজি শিৰখে গৈ কিনে কাক দিছিল গণজি শিৰখে গৈ কিনে ঔৰংজেবৰ স্পাই সকলক দিছিল আৰু ঔৰংজেবে তেনেকুৱাকৈ সম্ভাজী মহাৰাজক কাৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল ঠিক আছে নিজৰ মানুহে ধোকা দিছিল the Maratha then looted plundered and ravaged Burhanpur তাৰ পিছত কৈ আছে বুৰহানপুৰ যেতিয়া সম্ভাজী মহাৰাজ নিজৰ ৰাজ সিংহাসনত বহিল তাৰ পিছত মাৰাঠাসকলে কি কৰিলে বুৰহানপুৰৰ যি তাৰ যেটো সম্পত্তি আছিল হেগিনি লুটি ললে 1682 চনত মুঘল late siege of the Maratha fort in Ramses 5 months of failed attempt including planting explosive mines and building wooden towers to gain the walls Mughal could not even capture one fort Mughal eta fort to capture কৰিবলৈ সক্ষম নহল তো কোৱা হয় যে সম্ভাজী মহাৰাজৰ সময়কালছোৱা তেখেতৰ সময়কালছোৱাত তেখেতে গোটেই আৰু তাত এটা শুনা আমি কিয় এনেকে কওঁ যে ফৰেইন যিবোৰ ইনভেডাৰ্স আছিল আমি মুঘলসকল যদি ফৰেইন ইনভেডাৰ্স বুলি ধৰো তেতিয়া ফৰেইন ইনভেডাৰ্সৰ লগত সংগতি ৰাখি সম্ভাজী মহাৰাজ কিয় তেখেতক আমি এনেকুৱা মানুহ এজন বুলি কওঁ যিজন মানুহে ভাৰতত স্বৰাজৰ আবিৰ্ভাৱ কৰিছিল বা স্বৰাজৰ যেটো চিন্তাধাৰা আছিল শিৱাজী সেইটো আগুৱাই লৈ গৈছিল শুনা ইমান যেতিয়া সম্ভাজী মহাৰাজে গম পাইছিল যে ঔৰংগাবাদত মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত এনেকুৱা এটা ঘৰ আছে যেটো ঘৰত মোগলৰ ইমানেই সম্পত্তি আছে যিখিনি সম্পত্তিৰে মাৰাঠাসকলে ইজিলি সহজভাৱে চলি যাব পাৰিব ঠিক আছে তেতিয়া সেই 23 বছৰীয়া লৰাজনে সম্ভাজী মহাৰাজ তেওঁ কি কৰিলে ঔৰংগাবাদৰ সেই গড়ত আক্ৰমণ কৰি তাৰ পৰা গোটেই লুটি লৈ আহিল তাৰ পিছত ঔৰংজেবৰ ইমানেই খং উঠিল ঔৰংজেবে এনেকুৱা চেষ্টা কৰিছিল তোমালোকে মন দিবা যে ঔৰংজেবে এইখিনি লৈকে চেষ্টা কৰিছিল যে পৰ্তুগীজ নেভিৰ সহায় লৈ কিনে সম্ভাজী মহাৰাজক হত্যা কৰিব বা তেখেতক হৰুৱাব কিন্তু তাৰ পিছতো ঔৰংজেব আৰু পৰ্তুগীজৰ নেভিও কাৰ হাতত হাৰি থাকিল সম্ভাজী মহাৰাজৰ হাতত হাৰি থাকিল তেনেকুৱা এজন বীৰ আছিল তো যেতিয়া ইমান বেয়াকে তিৰস্কাৰ পালে হিউমিলিয়েটিং ফিল কৰিলে কোনে ঔৰংজেবে তো তাৰ পিছত কি হল ঔৰংজেব বা মুঘল সাম্ৰাজ্যৰ বাকি ইণ্ডিয়াৰ নৰ্থৰ ফালে যেটো তেওঁলোকৰ চকু আছিল বা তাত যে তেওঁলোক এনগেজ হৈ আছিল তেওঁলোকে তাৰ কথা পাহৰি গলে আৰু মেইনলি সম্ভাজী মহাৰাজৰ লগতে যুদ্ধত লিপ্ত হল তেতিয়া বাকিবোৰ ৰজায়ে নিজৰ ইন্ডিপেন্ডেন্স লবলৈ সক্ষম হৈছিল বা নিজকে স্বাধীন কৰাবলৈ সক্ষম হৈছিল তো তাৰ পৰা আমি ক'ব পাৰো যে সম্ভাজী মহাৰাজ এনেকুৱা এজন পাৰ্সনালিটি আছিল যাৰ পৰা আমি ক'ব পাৰো যে ভাৰতৰ যিবোৰ নন মুসলিম যিবোৰ কিংডম আছিল সেই সময়ত মোগলৰ বাহিৰে যিবোৰ কিংডম আছিল সেই কিংডমবোৰে স্বতন্ত্ৰতা পাবলৈ সক্ষম হৈছিল বা স্বৰাজৰ দিশত আগবাঢ়িছিল ঠিক আছে ওকে ক্যাপচাৰ এণ্ড এক্সিকিউশন চোৱা আৰু তাৰ পিছত সম্ভাজী মহাৰাজৰ বিষয়ে মনত ৰাখিবা যেতিয়া ৰায়গড়ত গৈ থকা অৱস্থাত যেতিয়া ঔৰংজেবে তেখেতক ক্যাপচাৰ কৰিলে এটা ষড়যন্ত্ৰৰ ফলত তাৰ পিছত কোৱা হয় যে সম্ভাজী মহাৰাজক ইমান টৰ্চাৰ কৰা হৈছিল যেটো টৰ্চাৰৰ কথা হয়তো আমি ইতিহাসত পঢ়িলেই আমাৰ বেয়া লাগি যাব তেওঁৰ কোৱা হয় যে তেখেতক 40 দিনলৈকে কাৰাবন্দী কৰি ৰখা হৈছিল মুঘলে ঔৰংজেবে তেখেতক তিনিটা শৰ্ত দিছিল মনত ৰাখিবা ঔৰংজেবে সম্ভাজী মহাৰাজক তিনিটা শৰ্ত দিছিল যে প্ৰথম শৰ্তটো হ'ল যে ঔৰংজেবক বাদশাহ বুলি গণ্য কৰিব লাগিব মানে মাৰাঠাসকল কাৰ আণ্ডাৰত আহি যাব লাগিব মুঘলৰ আণ্ডাৰত আহি যাব লাগিব প্ৰথম শৰ্ত দ্বিতীয় শৰ্ত মাৰাঠাসকলৰ যিমান সম্পত্তি আছে গোটেইবোৰ মুঘলক দি দিব লাগিব আৰু তৃতীয় শৰ্ত সম্ভাজী মহাৰাজে ইছলাম ধৰ্ম কবুল কৰিব লাগিব ইছলাম ধৰ্ম ল'ব লাগিব আৰু আমি গম পাও যে সম্ভাজী মহাৰাজে কেতিয়াও ইয়াৰ এটা শৰ্তও নামানে কাৰণ এটা শৰ্ত মানা মানে কি স্বৰাজৰ যেটো তেওঁৰ নীতি আছিল তাক উলংঘা কৰা তো এটা শৰ্তও নামানিলে আৰু এটা শৰ্তও যেতিয়া নামানিলে কোৱা হয় যে প্ৰথমতে তেখেতৰ নখবোৰ এটা এটাকে উঠোৱা হৈছিল তাৰ পিছত তেখেতৰ আঙুলি কাটা হৈছিল তাৰ পিছত তেখেতৰ হাত ভৰি ভাঙি দিয়া হৈছিল গৰম লোহা গৰম কৰি তেখেতৰ চকুত হুমুৱা হৈছিল কোৱা হয় যে 40 দিনলৈকে তেখেতৰ চকুত জলকীয়াৰ গুৰি দিয়া হৈছিল তাৰ পিছত গৰম লোহা চকুত হুমুৱা হৈছিল আৰু চকু দুটা মানে অন্ধ কৰি দিয়া হৈছিল চকু দুটা উলিয়াই তো তেনেকুৱা ধৰণৰ মানে
টৰ্চাৰ কৰিছিল কোনে মোগলে তাৰ পিছতো যদি চাওঁ তেখেতক মানে উত্তৰ পিঠিত পিছফালে তেখেতক বান্ধি উত্তৰ পিছফালে তেখেতক বান্ধি কোৱা হয় যে তাত যিবোৰ প্ৰজা আছে তেওঁলোকক শিল মাৰিবলৈ বাধ্য কৰাইছিল কোনে শিল মাৰিবলৈ বাধ্য কৰাইছিল ঔৰংজেবে আনকি তাৰ ওপৰত মানে তেখেতৰ ওপৰত শিল দলিওৱা তাৰ লগতে বেয়া বস্তু দলিওৱা আনকি কোৱা হয় যে পেচাব কৰিবলৈও দিয়া হৈছিল তেখেতৰ গাৰ ওপৰত তেনেকুৱা ধৰণৰ টৰ্চাৰ ঔৰংজেবে দিয়াইছিল সম্ভাজী মহাৰাজক কিন্তু তাৰ পিছত যেতিয়া শেষত ঔৰংজেব গৈছিল যে লাষ্ট এটা অপচন দিছো এই তিনিটা অপচন তুমি মানিবানে নাই তাৰ পিছতো সম্ভাজী মহাৰাজে কৈছিল যে মই ইয়াক কেতিয়াও নামানো আৰু তেনেকুৱা এজন বীৰ আছিল ছত্ৰপতি সম্ভাজী মহাৰাজ যাৰ কথা আমাৰ ইতিহাসত পাহৰি যোৱা হৈছে আৰু এই বিষয়ে আমি গম পোৱাটো দৰকাৰ ঔৰংজেব ordered Sambhaji and Kavi Kailas to be tortured to death. The process took around 40 days and included plucking out their eyes and tongue. জিভাও কাটি দিয়া হৈছিল কোৱা হয় pulling out their nails and removing their skin. Sambhaji was finally killed on 11 March 1689. তো তেনেকুৱা ধৰণৰ এজন বীৰ আছিল যোনে মোগল সাম্ৰাজ্যৰ তলত নাথাকো বুলি প্ৰতিশ্ৰুতি লৈছিল আৰু তেনেকুৱা এজন বীৰক আমাৰ ফালৰ পৰা বহুত বহুত প্ৰণাম আৰু সদায় আমি ইতিহাসত এনেকুৱা ধৰণৰ বস্তুবোৰ যাতে ইতিহাসবিদসকলে যাতে আগলৈ লৈ আহে আমাৰ যাতে আমি সকলোৱে গম পাওঁ যে ছত্ৰপতি সম্ভাজী মহাৰাজৰ কথা হয়তো ইতিহাসত কোনোবা এটা কোণত লুকাই গৈছে আমি সিমান ভালদৰে গম নাপাওঁ সো মই আশাবাদী কেতিয়াবালৈ আজিৰ পিছত হয়তো চৰকাৰখনে এনেকুৱা স্থিতি কিছুমান ল'ব যাৰ জৰিয়তে এনেকুৱা লুকাই থকা যিবোৰ হিৰো আছে আমাৰ ভাৰতৰ ইতিহাসত তেওঁলোকক আগত লৈ আহিব আৰু তেওঁলোকৰ বিষয়ে গোটেই ভাৰতবৰ্ষত জনাব গোটেই ভাৰতবৰ্ষক তেওঁলোকৰ বিষয়ে অৱগত কৰাব তো বহুত বহুত ধন্যবাদ আই হোপ আপোনালোকে আজিৰ এই সেশনটোত সম্ভাজী মহাৰাজৰ বহুত কথাই গম পাবলৈ সক্ষম হ'ল লগ পাম আপোনালোকক নেক্সট এটা সেশনত তেতিয়ালে বহুত বেছি মৰম বহুত বেছি আশীৰ্বাদ ভালদৰে পঢ়ি থাকিব জয় অসম